বটলটো খালী কালি নাছিল ফাৰ্মেচিত সেইবাবে আজি আনিবলৈ মাতিছিলে বিশ্বাস নহয় যদি ফোনটো লগাই দিওঁ নেকি ফাৰ্মেচিলৈ বৰকে মুখ চলিছে তোৰ আজি তাত তই সকলোৰে লগত মিলিজুলি থাকিবি ডাঙৰ কোনোবাই কিবা ক'লে কথাবোৰ ধৰি নাথাকিবি কেতিয়াবা তোৰ কিবা ভুলো হ'ব পাৰে প্লিজ শুনা না জিয়াবা তোমাৰ কি হৈছে কোৱাচোন ফোন কৰিলো ফোন ৰিচিভ নকৰা এটা দেখিও নেদেখা বাৰু ধৰিছা মোৰ কাম আছে মোক যাবলৈ দিয়া জিয়াবা কিয় এনে বিহেভ কৰিছা হঠাৎ কি হ'ল তোমাৰ প্লিজ মোক বেয়া নাপাবা আৰু তোমালোকে মোক নামাতিবা কিয় মই কি কৰিলো জিয়াবা নুকোৱা কিয় সিহঁত বহুত বেয়া মানুহ ঝৰ্ণা গৌৰৱৰ লগত যুঁজিবলৈ মোৰ সাহস নাই পাহাৰীৰ কাৰণে মোৰ বৰ বেয়া লাগে আজিলৈকে মই তাইৰ ফোনে ৰিচিভ কৰিব পৰা নাই মোৰ বৰ ভয় লাগিছে ঝৰ্ণা মই নোৱাৰিম তোমালোকক সহায় কৰিবলৈ দেউতা তুমি বোলে মাহঁতৰ ঘৰলৈ গৈছিলা দেউতা মই এইমাত্ৰহে আহি পাইছো বহাচোন বহা মই তোমাক সময় দিব পৰা নাই আকৌ অলপ পাছত যাবই লাগিব মই তোমাৰ বাবে কিবা কিবি বস্তু লৈ আহিছো প্ৰত্যেকবাৰ বাহিৰলৈ গ'লে মই ঘৰৰ মানুহৰ বাবে কিবা নহয় কিবা বস্তু আনোৱেই এইবাৰ তোমাৰ বাবেও আনিছো বোৱাৰী কি হ'ল নাই একো নাই দেউতা গাটো অলপ বেয়া লাগি আছে তোমাৰ গা বেয়া নেকি নহয় অকণমান গাটো বেয়া লাগি আছে ঠিক আছে যোৱা তুমি ৰেষ্ট লোৱাগৈ অৱশেষত মই মোৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ এনেকুৱা নহয় যে মই যুঁজিব বিচৰা নাছিলোঁ কিন্তু গৌৰৱৰ বিৰুদ্ধে যুঁজা মোৰ বাবে অসম্ভৱ মই নিজৰ সুখ বিচাৰি মোৰ আপোনবোৰক ধ্বংসৰ মাজলৈ এৰি দিব নোৱাৰোঁ মোৰ বহুত ভয় লাগিছে বা মই বুজি পোৱা নাই তই কিয় আকৌ গৌৰৱৰ ওচৰলৈ উভতি গলি মই তোৰ ভণ্টি হলো যে সেইবাবে একো কৰিব নোৱাৰিলো মই ভাই হোৱা হলে তোক মুক্ত কৰি আনিলো হয়
শুনকচোন ঝৰ্ণাই দেখোন তাইৰ ৰুমত মনে মনে কান্দি আছে তাইৰ কিবা এটা হৈছে বুজিছে তাইতো এনেকে থকা ছোৱালী নাছিলে আজি তাই কলেজলৈও যোৱা নাই নহয় হেই তুমি এনেই চিন্তা কৰি আছা কোনেও নোৱাৰে মোক বাধা দিব এই যুদ্ধ মোৰ পাহাৰীৰ লগত নহয় এই যুদ্ধ মোৰ ভগৱানৰ লগত ভগৱানে মোৰ পৰা মোৰ প্ৰেম কাহিনীছিল পুনৰ উভতাই আনিম মই মোৰ প্ৰেম কোৱা শুভম আহিছিল সি কেনেকৈ আমাৰ ঘৰ বিচাৰি পালে মই কি জানো সি কি কৰি গৈছে জানেনে কি যদি 3 দিনৰ ভিতৰত পইচা ঘূৰাই দিব নোৱাৰো সি কি কৰে কোনো ঠিক নাই কিবা এটা কৰক সোনকালে মোৰ বহুত ভয় লাগিছে হ'ব দিয়া সেই ধাৰবোৰে মানে মোক শেষ কৰি দিব হেৰি শুনকচোন ঝৰ্ণাই দেখোন তাইৰ ৰুমত মনে মনে কান্দি আছে তাইৰ কিবা এটা হৈছে বুজিছে তাইতো এনেকে থকা ছোৱালী নাছিলে আজি তাই কলেজলৈও যোৱা নাই নহয় হেই তুমি এনেই চিন্তা কৰি আছা আজি বায়েক যোৱাগে নাই হেই তাৰ দুখতে চাগে কান্দি আছে হে নহয় আমি কথাটো অকণমান চিৰিয়াছলি ল'বলগীয়া হ'ল তাই নিশ্চয় কিবা এটা হৈছে যিটো কথা তাই আমাক খুলি ক'ব পৰা নাই ছোৱালীজনীৰ আকৌ হ'ল কি বুজিছা মই তাইক মৰমৰে সুধিম তাই নিশ্চয় ক'ব শুনকচোন নেলাগে নেকি তাই আপোনাৰ আগত কথাবোৰ খুলি ক'বলৈ হয়তো টানো পাব পাৰে মই পাহাৰীকে সুধিবলৈ ক'ম তাইক চাগে কথাবোৰ নিশ্চয় খুলি ক'ব শিখা তন্ময় অ' মা এয়া কোন হয় এয়া তন্ময় মামা তন্ময় মামা অ' মা কমল মামা দৰে ন তন্ময় মামা অ' মা কমল মামাই দেখোন মোক আহিলেই চকলেট দিয়ে তুমিও দিবানে দুষ্ট তোমাক খালি চকলেট খাবলৈ বাহানা লাগে হয়নে নিশ্চয় দিম ব'লা আহা চকলেট কিনিম ব'লা আহিলা আহিলোঁ
কিন্তু অন্য এজনী পাহাৰী হৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। হুকুমতে উঠা বহা কৰা এজনী সাধাৰণ মানুহহে। চোৱা, তুমি মোৰ হুকুম মতে চলিব নালাগে। তুমি সম্পূৰ্ণ স্বাধীন। হ'ব, এইবোৰ কথা কৈ আপুনি এইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব নালাগে যে আপুনি আচলতে মানুহজন বৰ ভাল। মই দুৰ্বল কাৰণেহে পৰাজয় স্বীকাৰ কৰি লৈছোঁ। শক্তিশালী হোৱা হ'লে মই এই অন্যায় বিৰুদ্ধে যুঁজ দিলোহেঁতেন। মই আপোনাৰ চুক্তি মানি এইখন ঘৰলৈ অহা নাই। পৰাজয় স্বীকাৰ কৰিহে ঘূৰি আহিছোঁ। কিবা খবৰ পালিনে? মই জানিছিলোৱেই তাই নষ্ট চৰিত্ৰ নাৰী। চাহ খোৱা আকৌ। বৌ ভালে আছেনে? আছোঁ আছোঁ। কিবা খবৰ পালিনে? মই জানিছিলোৱেই তাই নষ্ট চৰিত্ৰ নাৰী। মই এটাৰ লগতহে সন্দেহ কৰিছিলোঁ, আৰু চাগে কিমান তাৰ লগত। মানে দাদা, তই ক'বলৈ টান পাইছ কিয়? কম সঁচা কথাটো। নাভাবিবি মই দুৰ্বল মানুহ বুলি পেলাই। এই কথাটো সহ্য কৰিব নোৱাৰিম বুলি তই নাভাবিবি। ক নহয় দাদা, তই ভুল ভাবিছ। বৌ তেনেকুৱা নহয়। তোৰ কথা মতে মই বৌৰ ওপৰত নজৰ ৰাখিলোঁ। এতিয়া মোৰ নিজৰে বেয়া লাগিছে জাননে? মানে তই কি ক'ব বিচাৰিছ? দৰ্শনাৰ কাৰো লগত এফেয়াৰ চলি থকা নাই? লাহেকে ক দাদা, বৌয়ে শুনিলে দুখ পাব। বেচেৰীজনীয়ে তোৰ বাবে গোটেই দিনে ৰাতিয়ে কষ্ট কৰি থাকে। হস্পিটেল, বজাৰ, সমাৰ, ফাৰ্মাচী এই গোটেইবোৰ দায়িত্ব লৈছে, আৰু তাৰপিছতো তই বৌক সন্দেহ কৰি থাক। তই এইকেইদিনত তাইক কোনো পুৰুষৰ লগত ঘূৰি থকা দেখা নাই? নাই অ' দাদা, পুৰুষৰ লগত দেখাটো বাদেই অন্য পুৰুষলৈ মূৰ তুলিও নাচায় আমাৰ বৌয়ে। কিন্তু এয়া কেনেকৈ হ'ব পাৰে? মই আহোঁতে মিছাতে মোৰ হাতে কিবা নকৰিবলগীয়া কাম এটা কৰালি। ৰচোন, ঐ ই সঁচা কৈছে নে মিছা কৈছে? ইও মোক ফাঁকি দিছে নেকি বাৰু? মইতো ঠিকেই ভাবিছিলোঁ, যি দেখিছিলোঁ। পাহৰি গৈছিলোঁ। আকৌ এবাৰ শেষবাৰৰ বাবে তোমাক সকীয়াই দিব বিচাৰিছোঁ। এই বৃষ্টিৰ লগত কৰা পৰিকল্পনাবোৰ তোমাৰ বন্ধ কৰা। আচৰিত হৈছে। মই কেনেকৈ জানিলোঁ তোমালোকৰ কথাবোৰ? তোমাৰ প্ৰতিটো খোজতে মোৰ নজৰ আছে। তোমাৰ এটা ভুল খোজে তোমাৰ লগতে তোমাৰ লগত জড়িত সকলোৰে জীৱনৰ গতি সলাই দিব পাৰে। গতিকে পৃষ্টিক ফোন কৰি নাথাকিবা। আৰু অৱশ্যে মই জানো এতিয়া তুমি ফোন কৰিলেও তাই ৰিচিভ নকৰে।
আপুনি বৃষ্টিৰ লগত কি কৰিলে? প্লিজ আপুনি বৃষ্টিক এইবিলাকত ইনভলভ নকৰিব। মই কথা দিছোঁ, মই তাইক আৰু ফোন নকৰোঁ। প্লিজ প্লিজ আপুনি এনেকুৱা নকৰিব। হে অ'কে 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 তুমি ভাবিছা চাগে বৃষ্টিয়ে তোমাক সহায় নকৰিলে কি হ'ল? সম্ৰাটটো আছেই। কোনো নাই জানা, কোনোৱে নাই তোমাৰ ওচৰত। বৰ অকলশৰীয়া ন তুমি? এতিয়া তুমি মোৰ জেলত আবদ্ধ, আৰু এইখন ঘৰত মই যি বিচাৰিম সেইটোৱে হ'ব লাগিব।